हेलो बंधुসকল কি খবৰ ভালনে আজি আমি এটা নতুন বস্তু মানে খজুলি এটা বনোৱা চাম মানে চেপা মাছ ধৰিবলৈ যে ব্যৱহাৰ কৰে চেপা কেনেকৈ বনাই তাকে আমি চাম ঠিক আছে বলক দাদা কোড দিব এই নলা ফটো কোড দিব ইয়াত নে তাত এই যেতে ফটো কিমান দি থব পাতি কিনে গানৰ দোকান 1-2 ঘণ্টাত হৈ যাব ৰাতিপুৱা এতিয়া লগা গুদলি লগা ৰাতিপুৱা চাব ৰাতিপুৱা চাব ডাঙৰ মাছ লাগিব নে সৰু সৰু এই পুঠি মাছ গৰৈ মাছ মাছ কেটকা এইটো এই বেছিব নি লগাব আনিছে নে দাদা লগাবলৈ আনিছে নিজে বনাই আনিছে নেকি ইয়াতে বনালে এইবোৰ বনাই বেচে নেকি মোক সৰু সাইজৰ এটা বনাই দিব পইচা দি দিম সজাবৰ কাৰণে পাৰিব ক'ত থাকে আপুনি মোক এটা ইমানটো সাইজৰ বনাই দিব ইমানটো 2 বিটা পাৰিব কেইটকা ল'ব কিমান দেৰি লাগিল এইটো আপুনি নিজে বনাইছে সব কাঠি চাটি সব নিজে আৰু ৰছী বেলেগ কালাৰ ৰছী আছে এই নালাগে যি দি দিব মই কালাৰ কৰি দিম ৰং লগাই দিম মই সেইটো কৰি ল'ম দুটা বনাই দিব দুটা পাৰিব এই কালি দিব নিদিলেও হ'ব পৰহি নিদিলেও হ'ব 2-3 দিন 4 দিন পাছত দিলেও হ'ব পৰহি মানে এটা বনাই দিব তাৰ পিছদিনাখন আৰু 2-3 দিন পিছত আৰু এটা বনাই দিব পাৰিব নাই অকল বাঁহ দিছে নে আৰু কিবা দিছে বেলেগ বাহ ভাৰী আছে মোটামুটি ধৰচোন এনেকৈ ধৰ এনেকৈ চিধাকৈ ধৰ 1 কিলো হ'ব আপুনি থাকে ক'ত হৰিজনটাত কেটকা লাগিব এনেকুৱা এটা বনালে কেটকা ল'ব 500 টকা আৰু নিজৰ বুলি বেছিয়ে ল'ব অকণমান নিজৰ বুলি আজিকালি কম নহয় লোকৰ মানুহে কম লয় বাঁহটো কিনিব লাগিব হা বাঁহ কিনিব লাগিব বাঁহ বেছি নালাগে বাঁহ কিমান লাগিব এডাল নালাগে ন বাঁহ আপোনাৰ আৰে বাঁহ ইমান নালাগে বাঁহ লাগিব আপোনাৰ ধৰক না 50 টকাৰ বাঁহ লাগিব মোৰ হিচাপত মই জানো নহয় খেলটো হয় নাই দাদা পইচাৰ কোনো কথা নাই আমি জানো নহয় চব মানুহে জানে কেইটকা ক'ত কি কষ্ট আছে এইবোৰ বনাওঁতে হয় নাই কওক কষ্টৰ পইচাটো মেইন ক'ত শিকিলে এইটো বনাবলৈ ক'ত শিকিলে গাঁৱত আপুনি ক'ৰ হয় মানে অৰিজিনেল যোৰহাট ন বৰবৰুৱা তুমি বৰবৰুৱা হোৱা ভাত খাই এইটো কি পাতিব এতিয়া ক'ত ইয়াত পাতিব নি পাতক আমি চাই লওঁ এইটো বনাব মুখাটো বনাব আছে ন এইটো কি ইয়াত কি বাঁহ দিব নেকি জাল নিদিয়ে কেলে কিছুমানে জাল দিয়ে কিন্তু মই চাইছোঁ কিছুমানে হেৰিত যোৰহাট তিতাবৰ হয় আপুনি মই সেই বেট দুখন দিলোঁ বনাবলৈ দিব এইকেইদিনতে হেৰি হয় তেজপুৰৰ হয় নিজে ঘৰত বনায় মই দুখন দিছোঁ নহয় এতিয়া আহিলে গম পাম মই ক'লোঁ সৰু হ'লে মই ৰিটাৰ্ণ কৰি দিম হ'ব বোলে চাই ল'বা চাই কিনে যিখিনি নালাগে বোলে ৰিটাৰ্ণ কৰি দিবা যিখিনি ভালে থৈ দিবা মই ক'লোঁ দুখন বৰ্তমান বনাওক আৰু দুখনমান বনাওক অৰ্ডাৰ দিম এনেকৈ ক'লোঁ এইটো কি এনেকৈ নিদিয়ে গম পালোঁ ভিতৰ ফালৰ পৰা দিব উঠাই ন সোমাব কোনফালে মাছটো এইফালে সোমাব এই দুফালে
এইটো বন্ধ এইটো বন্ধ কৰি দিব, এইটো বন্ধ কৰি দিব। এই যে লালিপক চিনি পোৱা নাই তাকো লৈ পলাই দিলে অঁ এতিয়া মোৰো সৰু সৰু দুটা কেইটকা ল'ব বনাওঁতে? মাছ নাইচোন ইমান ইয়াত। আগতে পাতিছিলে, আগতে পাতিছিলেতো। জাল লগাই না এইবাৰ জাল মাৰে খোলা হৈ গ'ল। এইখিনিত পাতিবলৈ, এইখিনি দ আছে অলপ। বন্ধুসকল ভিডিঅ'টো চাই কেনেকৈ পালে ক'ব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যি মন যায় তাকে কৰিব। মানে এই বস্তুবোৰ সাধাৰণতে দেখা পোৱা নাযায়, মানে গাঁৱৰ পৰিৱেশতে সাধাৰণতে দেখা পোৱা যায়। যিহেতু ডিব্ৰুগড় আমি মোটামুটি টাউন বুলি ক'লেও বেয়া নাই, সেইকাৰণে প্ৰায়ভাগ এনে মানে সঁজুলি গাঁৱৰ পৰিৱেশতে এনেকুৱা মানে দেখা পোৱা যায়, চহৰ অঞ্চলত তেনেকৈ দেখা পোৱা নাযায়। ঠিক আছে, ভিডিঅ'টো চাব, লাইক কৰিব। থেংক ইউ, ধন্যবাদ ইমান দি চোৱাৰ।